খবৰ 7 বাজি অতিক্ৰম কৰিছে আৰু ইতিমধ্যে ষ্ট্ৰং ৰুমৰ পৰা লৈ অনা হৈছে ইভিএম 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব কোনে জয়লাভ কৰিব এক্সিট পলৰ সমীক্ষা সঁচা হ'বনে নে বিপৰীতে গৈ বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব স্পষ্ট হৈ পৰিব আনহাতে যোৰহাট বিধানসভা সমষ্টিও লক্ষণীয় হ'ব কোনে চৰকাৰ গঠন কৰিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ আহিছো জনাই আছো টাইম ইলেকশ্যন ব্ৰেকিং 7 বাজিলে ইতিমধ্যে 7 বাজি অতিক্ৰম কৰিছে আৰু ষ্ট্ৰং ৰুমৰ পৰা লৈ অনা হৈছে ইভিএম 722 গৰাকী প্ৰাৰ্থীৰ আজি ভৱিষ্যত নিৰ্ণয় হ'ব ইভিএম খুলিবলৈ সাজু হৈছে গণনাকাৰী বিষয়া ইতিমধ্যে ষ্ট্ৰং ৰুমৰ পৰা ইভিএম লৈ অনা হৈছে আৰু 8 বজাৰ লগে লগেই ভোট গণনা আৰম্ভ হ'ব ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী কোনে জয়লাভ কৰিব জল্পনা কল্পনাৰ অন্ত পৰিব অসমত 40টা কেন্দ্ৰত হ'ব ভোট গণনা আৰু হয়তো বিয়লিৰ ভাগলৈ স্পষ্ট হৈ পৰিব অসমত কোনে চৰকাৰ গঠন কৰিব গণনাকাৰী কক্ষত উপস্থিত হৈছে প্ৰাৰ্থী আৰু প্ৰতিনিধি তাৰ সমান্তৰালকৈ 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা প্ৰথমে আৰম্ভ হ'ব বেলট পেপাৰৰ ভোট গণনা তাৰ পিছতে ইভিএম খোল খাব ইভিএমত 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত আছে কি হ'ব অসমৰ ভৱিষ্যত বা 5 বছৰৰ কাৰণে অসমৰ শাসন কোনে লাভ কৰিব বিশেষকৈ কেইবাটাও সমষ্টি আছে সেইকেইটা সমষ্টিত কোনে জয় লাভ কৰিব খসা প্ৰমাণিত হ'বনে এক্সিট পলৰ সমীক্ষা অধিকাংশ এক্সিট পলে কিন্তু এইবাৰ এনডিএ মিত্ৰজোঁট চৰকাৰ অহাৰ কথা উল্লেখ কৰিছে এনডিএ মিত্ৰজোঁটে 80ৰ পৰা 100খন পৰ্যন্ত আসন লাভ কৰিব বুলি কোৱা হৈছে কিন্তু খসা প্ৰমাণিত হ'বনে এক্সিট পলৰ সমীক্ষা সেয়া লক্ষণীয় হ'ব দৃষ্টান্ত দেখুৱাইছো এয়া হৈছে ইভিএম লৈ যোৱা হৈছে ষ্ট্ৰং ৰুমৰ পৰা ইভিএম লৈ অনা হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই ইভিএম খোল খাব আৰু অসমৰ 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব 124টা সমষ্টিত কোনে জয় লাভ কৰিব কোনে লাভ কৰিব মেজিক নাম্বাৰ সেয়া লক্ষণীয় হৈ পৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে অপেক্ষাৰ অন্ত পৰিব বিশেষকৈ উজনি অসমৰ কেইবাটাও সমষ্টি কিন্তু আকৰ্ষণৰ কেন্দ্ৰবিন্দু যোৰহাট শিৱসাগৰ খোৱাং এই তিনিওটা সমষ্টি আটাইতকৈ চৰ্চাত আছে কিয়নো তিনি গগৈ এই সমষ্টি কেইটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লক্ষণীয় হ'ব যোৰহাট সমষ্টিত যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈ নে হিতেন্দ্ৰনাথ গোস্বামী সেয়া লক্ষণীয় হৈ পৰিব আনহাতে শিৱসাগৰ সমষ্টিত অখিল গগৈ নে কুশল দুৱৰী তাৰ সমান্তৰালকৈ শিৱসাগৰ সমষ্টিৰ সমান্তৰালকৈ খোৱাং সমষ্টি আছে খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা লুৰিণজ্যোতি গগৈ আছে আনহাতে বিজেপিৰ পৰা চক্ৰ গগৈ আছে গতিকে লক্ষণীয় হ'ব এই তিনি গগৈয়ে কি ফলাফল আগবঢ়ায় গতিকে কেইটামান মুহূৰ্ত আছে আপোনালোকৰ মতামত আগবঢ়াব পাৰে জল্পনা কল্পনাৰ অন্ত পৰিব অসমত 40টা কেন্দ্ৰত ভোট গণনা হ'ব ইতিমধ্যে ষ্ট্ৰং ৰুমৰ পৰা ইভিএম লৈ যোৱা হৈছে 8 বজাৰ লগে লগে পোষ্টেল বেলট খোল খাব পোষ্টেল বেলটৰ ভোট গণনা আৰম্ভ হ'ব কোনে লাভ কৰিব মেজিক নাম্বাৰ চৰ্চা আছে 124টা সমষ্টিত কোনে কেইখন আসন লাভ কৰিব এক্সিট পলৰ যি সমীক্ষা আছিলে সেই সমীক্ষা খসা প্ৰমাণিত হ'বনে নহয় অধিকাংশ এক্সিট পলে কিন্তু এনডিএ মিত্ৰজোঁট চৰকাৰ হোৱাৰ কথা উল্লেখ কৰিছে 80ৰ পৰা 100খনকৈ আসন দিয়া হৈছে গতিকে সেয়া লক্ষণীয় হৈ পৰিব আনহাতে এক্সিট পলৰ যি সমীক্ষা আছে সেই সমীক্ষাৰ বিপৰীতে গৈ বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব নেকি তিনি গগৈ কি হ'ব তিনি গগৈ জয় হ'বনে নহয় চৰ্চা হৈছে কিন্তু তিনি গগৈ আত্মবিশ্বাসী তেওঁলোকে জয় লাভ কৰিব অখিল গগৈয়ে কালিৰ দিনটো মন্তব্য আগবঢ়াইছিলে যে বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব কিন্তু সেয়া লক্ষণীয় হৈ পৰিব 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা কোনে চৰকাৰ গঠন কৰে কোনে পৰাজয় লাভ কৰে কোনে শেষ হাঁহি মাৰিব সেয়া স্পষ্ট হৈ পৰিব বিজেপিয়ে হেট্ৰিক কৰিব নেকি পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা নে মুখ্যমন্ত্ৰী হ'ব বিৰোধী ঐক্যৰ গৌৰৱ গগৈ তাক লৈও কিন্তু চৰ্চা চলিছে বিশেষকৈ সকলোৰে চকু নিবদ্ধ থাকিব যোৰহাট বিধানসভা সমষ্টিত 124টা সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হৈছে যোৰহাট বিধানসভা সমষ্টি কিয়নো হিতেন্দ্ৰনাথ গোস্বামীৰ বিপৰীতে কংগ্ৰেছৰ পৰা গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে গতিকে সকলোৰ দৃষ্টি নিবদ্ধ হৈ আছে আনহাতে
উজনি অসমৰ কেইবাটাও সমষ্টি আছে, বিশেষকৈ খোৱাং সমষ্টি আছে, শিৱসাগৰ সমষ্টি আছে, তিতাবৰ সমষ্টি কিন্তু আকৰ্ষণীয় হ'ব। তিতাবৰ সমষ্টিত ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা যাব। কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা তিতাবৰ সমষ্টিত কিন্তু হয়তো এইবাৰ সমীকৰণ অলপ সাল সলনি হ'ব পাৰে। আনহাতে দিছপুৰ সমষ্টিটো সকলোৰে চকু নিবদ্ধ হৈ আছে প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ, আনহাতে জয়ন্ত কুমাৰ দাস, তিনিওগৰাকী প্ৰাৰ্থীক লৈ সকলোৰে মাজত উৎকণ্ঠা আছে কোনে জয় লাভ কৰিব। গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে, কেইটামান মুহূৰ্তৰ পিছতে স্পষ্ট হৈ পৰিব কোনে চৰকাৰ গঠন কৰিব। 126টা সমষ্টিত কোনে মেজিক নাম্বাৰ লাভ কৰিব। অধিকাংশ এক্সিট পোলে কৈছিলে NDA মিত্ৰজোঁটে 80ৰ পৰা 100খনকৈ আসন লাভ কৰিব বা এইবাৰ অসমত NDAৰ চৰকাৰ হ'ব। লক্ষণীয় হ'ব কিমান সঁচা প্ৰমাণিত হয় এক্সিট পোলৰ সমীক্ষা। এক্সিট পোলৰ বিপৰীতে গৈ বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব নেকি তাক লৈও কিন্তু চৰ্চা আৰম্ভ হৈছে। ইতিমধ্যে দৃষ্টান্ত দেখুৱাই আছোঁ, EVM লৈ যোৱা হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে বেলট বাকচ খোল খাব, পোষ্টেল বেলটৰ ভোট গণনা আৰম্ভ হ'ব আৰু প্ৰতিটো তথ্য লৈ অনাৰ চেষ্টা কৰিম। নিৰ্বাচনৰ প্ৰতিটো লাইভ আপডেট লৈ অনাৰ চেষ্টা কৰিম। কি হ'ব বিশেষকৈ উজনি অসমৰ কেইবাটাও সমষ্টিত কিন্তু এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বী দেখিবলৈ পোৱা যাব, হাই ভল্টেজ যুঁজ দেখিবলৈ পোৱা যাব। বিশেষকৈ যোৰহাট সমষ্টি, খোৱাং সমষ্টি, শিৱসাগৰ সমষ্টি, তাৰ সমান্তৰালকৈ তিতাবৰ সমষ্টিও আছে আৰু মৰিয়নি সমষ্টিও কিন্তু এইবাৰ চৰ্চাত আছে, কিয়নো ৰূপজ্যোতি কুৰ্মী বনাম জ্ঞানশ্ৰী বৰা আছে। ইয়াৰ লক্ষণীয় হ'ব ৰূপজ্যোতি কুৰ্মীৰ বিপৰীতে জ্ঞানশ্ৰী বৰা জয়ী হ'ব পাৰে নে নোৱাৰে সেয়াও কিন্তু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে। আনহাতে দিছপুৰ সমষ্টিও আছে। গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সকলো ওলাই পৰিব। হয়তো বিয়লি 1 বজাৰ পৰা 3 বজাৰ ভিতৰত অসমত কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিব। 126টা সমষ্টিত কোনে কেইখন আসন লাভ কৰে সেয়া স্পষ্ট হৈ পৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্তত। ইতিমধ্যে 7 বাজি অতিক্ৰম কৰিছে, 8 বজাৰ লগে লগেই পোষ্টেল বেলটৰ বাকচ খোল খাব, প্ৰতিটো ভোট গণনা কৰা হ'ব। 8 বজাৰ লগে লগেই স্পষ্ট হ'ব, ওলাই পৰিব, প্ৰতিটো ভোট ওলাই পৰিব আৰু EVM খোল খাব। ইতিমধ্যে ষ্ট্ৰং ৰুমৰ পৰা EVM লৈ যোৱা হৈছে, EVM খুলিবলৈ সাজু হৈছে গণনাকাৰী বিষয়া। আনহাতে এক্সিট পোলৰ সমীক্ষা কিমান দূৰ সঁচা হয় তাক লৈ কিন্তু সকলোৰে মাজত চৰ্চা আছে, উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। কিয়নো অধিকাংশ এক্সিট পোলে কৈছিলে NDA চৰকাৰ হ'ব, কিন্তু বিৰোধীয়ে কৈ আছে এক্সিট পোলৰ সমীক্ষা মিছা প্ৰমাণিত হ'ব আৰু বিৰোধীয়ে চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। সেয়া কিন্তু পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব। কিন্তু যোৰহাট সমষ্টি, শিৱসাগৰ সমষ্টি, খোৱাং সমষ্টি, তিনিওটা সমষ্টিত যিহেতু 3 গগৈ আছে, 3 গগৈক লৈ সকলোৰে চাই আছে কি হ'ব আৰু হয়তো এই তিনিওটা সমষ্টিত হাই ভল্টেজ যুঁজ দেখিবলৈ পোৱা যাব। আনহাতে দিছপুৰ সমষ্টি আছে, চেণ্ট্ৰেল গুৱাহাটী আছে। চেণ্ট্ৰেল গুৱাহাটীতো এখন আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা যাব, কিয়নো কুংকি চৌধুৰী আছে আৰু তাৰ বিপৰীতে বিজয় গুপ্তা আছে। দেখিবলৈ পাইছিলোঁ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কি ধৰণে কুংকি চৌধুৰীয়ে জনপ্ৰিয়তা পাবলৈ সক্ষম হৈছিলে। লক্ষণীয় হ'ব চেণ্ট্ৰেল গুৱাহাটীত কি হ'ব কি নহ'ব। আনহাতে দিছপুৰ সমষ্টিত সাংসদ পদ ত্যাগ কৰি প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিছিলে আৰু বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিলে। আনহাতে কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ আছে। আনহাতে বিজেপিৰ পৰা টিকেট বঞ্চিত হৈ জয়ন্ত কুমাৰ দাসে নিৰ্দলীয় হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে দিছপুৰ সমষ্টিত ত্ৰিকোণীয়া যুঁজ হ'ব। এই ত্ৰিকোণীয়া যুঁজত কোনে জয় লাভ কৰে, কোনে বিজয়ৰ মুকুট পিন্ধে সেয়াও লক্ষণীয় হৈ পৰিব। আনহাতে তিতাবৰ সমষ্টিও কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ। তিতাবৰ সমষ্টিত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা তিতাবৰ সমষ্টি কি হ'ব কি নহ'ব দেখিবলৈ পোৱা গৈছিলে। বিজেপিয়ে তিতাবৰ সমষ্টিত ধীৰাজ গোৱালাক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে কংগ্ৰেছে কিন্তু তেওঁলোকৰ যিগৰাকী বিধায়ক আছিলে ভাস্কৰ বৰুৱাৰ টিকট কৰ্তন কৰি প্ৰাণ কুৰ্মীক টিকট দিছিলে আৰু তাৰ পিছতে ভাস্কৰ বৰুৱাই কংগ্ৰেছ ত্যাগ কৰি নিৰ্দলীয় হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে, যাৰ ফলত তিতাবৰ সমষ্টি দেখিবলৈ পোৱা গৈছিল ত্ৰিকোণীয়া যুঁজ। আৰু এই ত্ৰিকোণীয়া যুঁজত কোনে জয় লাভ কৰে, কংগ্ৰেছৰ দুৰ্গ হৈছে পৰিচিত। তিতাবৰ সমষ্টি কংগ্ৰেছৰ ওচৰতে থাকিব নে বিজেপিয়ে লাভ কৰিব নে ভাস্কৰ বৰুৱাই জয় লাভ কৰিব সেয়া লক্ষণীয় হৈ পৰিব।
আনহাতে খোৱাং সমষ্টিত চক্ৰ গগৈ আছে বিজেপিৰ পৰা তাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আছে এই দুই গগৈ যুঁজত কোনে জয়লাভ কৰে তাত কিন্তু সকলোৰে চকু নিবদ্ধ হৈ আছে গতিকে অপেক্ষা মাত্ৰ কেইটামান মুহূৰ্ত 8 বজাৰ লগে লগেই পোষ্টেল বেলটৰ বাকচ খোল খাব আৰু তাৰ পিছতে ইভিএমৰ বাকচ খোল খাব 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব 124টা সমষ্টিত কোনে কেইখন আসন লাভ কৰে সেয়া কিন্তু লক্ষণীয় হৈ পৰিব আৰু 8 বজাৰ লগে লগে প্ৰতিটো আপডেট লাভ কৰিব লাইভ আপডেট লাভ কৰিব টাইমেটত গতিকে অপেক্ষা কৰক 8 বজাৰ লগে লগে স্পষ্ট হৈ পৰিব আৰু বিয়লিৰ ভাগলৈ সেয়া স্পষ্ট হৈ পৰিব কোনে চৰকাৰ গঠন কৰিব হিমন্ত বিশ্ব শৰ্মাই হ'বনে মুখ্যমন্ত্ৰী নে বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব সেয়া আজি 1 পৰা 3 বজাৰ ভিতৰত স্পষ্ট হ'ব বিজেপিয়ে হেট্ৰিক কৰিব নে 10 বছৰ শাসনভাৰ হেৰুৱাই পুনৰ এবাৰ বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব সেয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে গৌৰৱ গগৈ আত্মবিশ্বাসী অখিল গগৈ আত্মবিশ্বাসী তাৰ সমান্তৰালকৈ লুৰিণজ্যোতি গগৈও আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে তেওঁলোকে কৈছে যে আমি চৰকাৰ গঠন কৰিম এক্সিট পলৰ সমীক্ষা মিছা প্ৰমাণিত হ'ব কিন্তু এয়া লক্ষণীয় হ'ব এক্সিট পলৰ সমীক্ষা কিমান সঁচা প্ৰমাণিত হয় অধিকাংশ এক্সিট পলে কিন্তু অসমত এইবাৰ এনডিএৰ চৰকাৰ হ'ব বুলি উল্লেখ কৰিছে বিজেপিয়ে হয়তো 80 পৰা 100খনকৈ আসন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছিলে যে বিজেপিয়ে এইবাৰ কল্পনা কৰিব নোৱাৰা ফলাফল লাভ কৰিব হয়তো 100+ হ'ব সেঞ্চুৰী কৰিব বুলি উল্লেখ কৰিছিলে গতিকে সকলোৰে চকু নিবদ্ধ হৈ আছে ফলাফলক লৈ এবাৰ আকৰ্ষণীয় যুঁজ হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব কেইবাটাও সমষ্টিত তুমুল যুঁজ দেখিবলৈ পোৱা যাব নামনীয় খবৰ কেইবাটাও সমষ্টিত কিন্তু কংগ্ৰেছে হয়তো আসন লাভ কৰিব পাৰে বিশেষকৈ সংখ্যালঘু সমষ্টিটো কংগ্ৰেছৰ ফলাফল ভাল হ'ব পাৰে কিন্তু তাতো কিন্তু কংগ্ৰেছৰ কেইখনমান আসন হয়তো বিয়োগ হ'ব পাৰে মাইনাছ হ'ব পাৰে কিয়নো ইউআইডিএফ আছে অসম গণ পৰিষদ আছে আনহাতে অসম জাতীয় পৰিষদৰ পৰা লুৰিণজ্যোতি গগৈয়ে যদি জয়লাভ কৰে তেন্তে কিন্তু বিৰোধী ঐক্যৰ কাৰণে এয়া সুখবৰ কিন্তু তাৰ বিপৰীতে এনডিএ মিত্ৰজোঁটৰ কাৰণে ব্যাপক আঘাত বুলি ক'ব লাগিব যদি এনেকুৱা হয় লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কি হ'ব কি নহ'ব গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত ইতিমধ্যে 7:30 বাজিবৰ হৈছে 8 বজাৰ লগে লগেই পোষ্টেল বেলটৰ বাকচ খোল খাব ইতিমধ্যে দৃশ্যাংশ দেখুৱাই আছোঁ ইভিএমৰ বাকচ লৈ যোৱা হৈছে ষ্ট্ৰং ৰুমৰ পৰাই ইভিএমৰ বাকচ লৈ যোৱা হৈছে গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান মুহূৰ্তৰ পিছতেই ভোট গণনা আৰম্ভ হ'ব প্ৰতিটো তথ্য লাভ কৰিব টাইমেটত কোনে কিমানখন আসন লাভ কৰে লাইভ আপডেট লাভ কৰিব গতিকে অপেক্ষা কৰক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে কমেণ্ট কৰিব পাৰে আপোনালোকে কোনে চৰকাৰ গঠন কৰিব আনহাতে 124টা সমষ্টিত কোনে শেষ হাঁহি মাৰিব বিৰোধী ঐক্যই কৈ আছে আমি চৰকাৰ গঠন কৰিম কিন্তু এনডিএ আত্মবিশ্বাসী বিজেপি আত্মবিশ্বাসী বিজেপিয়ে বিগত 5 বছৰে যিসমূহ কাম কৰিলে সেইসমূহ কামক লৈ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে গতিকে সেয়া লক্ষণীয় হ'ব অসমৰ জনতাই ইভিএমত কাৰ ভাগ্য বন্দী কৰিছিলে আৰু আজি 8 বজাৰ লগে লগে সকলো ভোট গণনা আৰম্ভ হ'ব অসমৰ 40টাকৈ ভোট কেন্দ্ৰত আৰম্ভ হৈছে ভোট গণনা 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব আৰু 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যতক লৈ সকলোৰে মাজত উৎকণ্ঠা আছে গতিকে উৎকণ্ঠাৰ উৰ পেলাই কোনে আগবাঢ়ে কোন পিছ পৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু বিশেষকৈ যোৰহাট সমষ্টি কিন্তু এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে কিয়নো যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ এইবাৰ বিধানসভাত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে দেখিবলৈ পোৱা গৈছিলে লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে বিপুল ভোটত জয়লাভ কৰিছিলে আৰু এইবাৰ যোৰহাট সমষ্টি বিধানসভা সমষ্টিত কি হ'ব হিতেন্দ্ৰনাথ গোস্বামীয়ে নিজৰ ভেটি ধৰি ৰাখিবলৈ সক্ষম হ'ব নে নহয় 5 বাৰকৈ বিধায়ক হোৱা হিতেন্দ্ৰনাথ গোস্বামীয়ে পুনৰ এবাৰ বিধায়ক হ'ব পাৰিবনে নোৱাৰে তাক লৈ এতিয়া জল্পনা কল্পনা চলিছে কিন্তু গৌৰৱ গগৈ যদি জয়ী হয় তেন্তে কিন্তু বিৰোধী ঐক্যৰ কাৰণে এয়া ব্যাপক এটা ভাল খবৰ বুলি ক'ব লাগিব যদি এনেকুৱা হয় সেয়া লক্ষণীয় হ'ব
শিৱসাগৰ সমষ্টি আছে, শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে জয়লাভ কৰিব পাৰে নে নোৱাৰে সেয়াও লক্ষণীয় হৈ পৰিব। কিন্তু বিজেপিয়ে কুশল দুৱৰীক টিকট দিছিলে, কুশল দুৱৰীৰ বিপৰীতে অখিল গগৈ কি ফলাফল লাভ কৰে সেয়া লক্ষণীয় হৈ পৰিব। গতিকে 8 বজাৰ লগে লগেই আৰম্ভ হ'ব ভোট গণনা। সকলোৱে অপেক্ষা কৰক, বহি থাকক, জল্পনা কল্পনাৰ অন্ত পৰিব। প্ৰতিটো লাইভ আপডেট চাই থাকক। প্ৰতিটো মুহূৰ্তত হয়তো সমীকৰণ সাল সলনি হ'ব পাৰে। বিশেষকৈ নামনি অসমৰ সমষ্টিসমূহ আছে, উজনি অসমৰো কেইবাটাও সমষ্টি আছে, নতুন কেইবাটাও সমষ্টি আছে। ৰঙানদী সমষ্টি কাৰ হ'ব, তাৰ সমান্তৰালকৈ ডিব্ৰুগড়, তিনিচুকীয়া এইসমূহ সমষ্টিও আছে। এইসমূহ সমষ্টিত বিজেপিৰ ভেটি সুদৃঢ় যদিও কিন্তু সকলোৰে চকু নিবদ্ধ হৈ আছে। বিশেষকৈ মৰিয়নি সমষ্টিও আছে, ৰূপজ্যোতি কুৰ্মীৰ বিপৰীতে জ্ঞানশ্ৰী বৰা আছে। গতিকে মৰিয়নি সমষ্টিও কিন্তু এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কি হ'ব কি নহ'ব, 126খন আসনৰ ভিতৰত বিজেপিয়ে কিমানখন আসন লাভ কৰে বা NDA মিত্ৰজোঁটে কিমানখন আসন লাভ কৰে তাক লৈ সকলোৰে চকু নিবদ্ধ হৈ আছে। আনহাতে বিৰোধী ঐক্যৰ ফালৰ পৰা কোৱা হৈছে যে আমি চৰকাৰ গঠন কৰিম, বিজেপিক ধূলিচোৱাত কৰি বা NDAক ধূলিচোৱাত কৰি আমি চৰকাৰ গঠন কৰিম বুলি কোৱা হৈছে। কিন্তু সেয়া লক্ষণীয় হৈ পৰিব NDA নে বিৰোধী ঐক্য। ইতিমধ্যে ষ্ট্ৰং ৰুমৰ পৰা লৈ যোৱা হৈছে EVMৰ বাকচ। দেখুৱাইছোঁ দৃশ্যাংশ, অসমত 40টা কেন্দ্ৰত ভোট গণনা হ'ব আৰু ইতিমধ্যে EVMৰ বাকচ লৈ যোৱা হৈছে। 8 বজাৰ লগে লগে পোষ্টেল বেলট খোল খাব, তাৰ পিছতে EVM খোল খাব। EVMৰ 722 গৰাকী প্ৰাৰ্থী আছে, 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব আজি। আগন্তুক 5 বছৰৰ কাৰণে অসমৰ শাসনভাৰ কোনে লাভ কৰিব, তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ হ'ব নে 10 বছৰৰ পিছত এইবাৰ কংগ্ৰেছ আহিব, তাক লৈ সকলোৰে মাজত জল্পনা কল্পনা আছে। কোন হ'ব মুখ্যমন্ত্ৰী, পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নে গৌৰৱ গগৈ হ'ব মুখ্যমন্ত্ৰী। আৰু তাৰ কাৰণে যোৰহাট বিধানসভা সমষ্টিত এইবাৰ সকলোৰে চকু নিবদ্ধ হৈ আছে। তাৰ সমান্তৰালকৈ তিনি গগৈক লৈও কিন্তু এইবাৰ চৰ্চা চলিছে। তিনি গগৈ কি ফলাফল দেখুৱাব পাৰিব, বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে গৈ তিনি গগৈয়ে জয়লাভ কৰিব পাৰিব নে নোৱাৰে। বিজেপিৰ যি উন্নয়নৰ ঢৌ, সেই ঢৌৰ বিৰুদ্ধে গৈ বিৰোধী ঐক্যৰ ফালৰ পৰা তিনি গগৈয়ে জয়লাভ কৰিব পাৰিব নে নোৱাৰে তাক লৈও কিন্তু জল্পনা কল্পনা আছে। গতিকে অপেক্ষাৰ অন্ত পৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে। 1 পৰা 3 বজাৰ ভিতৰত স্পষ্ট হৈ পৰিব 5 বছৰৰ কাৰণে অসমত কোনে চৰকাৰ গঠন কৰিব। কিন্তু এই তিনিটা সমষ্টি, যোৰহাট সমষ্টি, খোৱাং সমষ্টি, শিৱসাগৰ সমষ্টি, এই তিনিটা সমষ্টিত সকলোৰে চকু নিবদ্ধ হৈ থাকিব। আনহাতে দিছপুৰ সমষ্টিও আছে, তাৰ সমান্তৰালকৈ চেণ্ট্ৰেল গুৱাহাটী আছে, বৰাক ভেলীৰ, বৰাক উপত্যকাৰো কেইবাটাও সমষ্টিত আছে আৰু সেইকেইটা সমষ্টিত হয়তো বিজেপিয়ে জয়লাভ কৰিব পাৰে। কিন্তু এতিয়া লক্ষণীয় হ'ব, অধিকাংশ এক্সিট পোলে কৈছিলে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব। কিন্তু এতিয়া স্পষ্ট হ'ব এক্সিট পোলৰ সমীক্ষা কিমান দূৰ সঁচা প্ৰমাণিত হয়, কিমান আখৰে আখৰে ফলিয়াব এক্সিট পোলৰ সমীক্ষা। এক্সিট পোলে কৈছিলে যে NDA মিত্ৰজোঁটে 80ৰ পৰা 100খনকৈ আসন লাভ কৰিব। সেই সঁচা প্ৰমাণিত হয় নে নহয়, কিমান দূৰ সঁচা প্ৰমাণিত হয়, কোনে মেজিক নম্বৰ 64 লাভ কৰে তাক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। গতিকে অপেক্ষা কৰক, আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে। কেইটামান মুহূৰ্তৰ পিছতেই ভোট গণনা আৰম্ভ হ'ব। প্ৰতিটো লাইভ আপডেট টাইমত পাব আপোনালোকে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, 7 বজাৰ লগে লগেই 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা।